চাবুৱাত মটক যুৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা হয় সমাৰপীঠ সমন্বয় বঁটা 2026। আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক প্ৰদান কৰা হয় এই বঁটা। বঁটা গ্ৰহণ কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য, অসমত খিলঞ্জীয়াৰ আধিপত্য থাকিবই লাগিব। এই বঁটা লাভ কৰাৰ পিছতেই খিলঞ্জীয়াৰ প্ৰতি আৰু দায়িত্ব অধিক বৃদ্ধি কৰিলে বুলি মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। প্ৰথম কথা যে মই জীৱনত এনে কোনো উল্লেখনীয় কাম কৰা নাই যাৰ কাৰণে মই বঁটাৰ বাবে যোগ্য। কিন্তু উদ্যোক্তাসকলে বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত ল'লে আৰু স্বৰূপ গোহাঁই প্ৰমুখ্যে সকলো উদ্যোক্তাৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে আৰু বঁটা সন্মান আৰু প্ৰাপ্তি বঁটাৰ বাবে মই যোগ্য নহয়, কিন্তু মটক জনগোষ্ঠীৰ প্ৰতি থকা সন্মান নতখুৰে স্বীকাৰ কৰি এইটো এটা দায়িত্ব হিচাপে মূৰ পাতি ল'লোঁ। অসমৰ সকলোৱে এজন পৰিচিত ব্যক্তি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক আমি সমাৰপীঠ বঁটা তেখেতক আমি প্ৰদান কৰিছোঁ, যিহেতু অসমীয়া জাতিৰ বাবে তেখেতে যথেষ্ট সেৱা আগবঢ়াই গৈছে।